So our journey 3 night 4 days Pune to Goa. Madam Besto is a phone. Goa বিচাৰি আছো ট্যাক্সি ইয়াত আৰু এটা দামে আৰু ট্যাক্সি আমাৰ উবেৰ বুক হৈ গ'ল নেকি উবেৰ বুক হৈ গ'ল So finally our Uber book হৈ গ'ল মেডামে Uber book কৰি দিলে গাড়ী কেইটা বজাত আছিল 8টা বজাত আছিল তো গাড়ী 8টা বজাত আছিল আৰু এটা ঘড়ীৰ টাইম হৈছে 7:15 হৈছে তো আমি আৰামসে গৈ পাম Uber আহি আছে তো চলতে ৰহো আৰু এতিয়া আমাৰ ফাইনালি আমাৰ চলি আছে ফটোশুট আমাৰ বছে মাৰি আছে ফটো আৰু আমি আছো সো ৰেডি হাত তুজা বাবা হ্যাঙ্গো সো আমাৰ ফাইনালি আমাৰ যাত্ৰা আৰম্ভ হ'ব এতিয়া তো যাত্ৰাৰ সময়ত মেডাম কি ক'ব আপুনি যাত্ৰাৰ সময়ত আমি বহুত দিনৰ মানে প্লেনিং মানে এক্সাইটমেন্ট ইয়া গাড়ী আহি তলত ৰখি আছে যাম আৰু উঠি পেলাই আমি উবেৰ আহি পালে নেকি আহি পালে অলমোস্ট তো বস 7 মিনিট আৰু একদম বঢ়িয়া আমাৰ শৰ্মানী কি ক'ব ভাল লাগিছে ফাইনালি ওলালো হা ওকে চ আমাৰ গাড়ী আহি পেলাই ৰখি আছে উবেৰ ৰখি আছে তো এতিয়া আমি পুনেৰ পৰা যাত্ৰা আৰম্ভ কৰিম আমি গোৱালৈকে চ ফাইনেলি ওলালো আমাৰ এটা যাত্ৰী নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 আৰু নাম্বাৰ 5 আমি এটাই ওলালো পুনেটো যা आया भैया 2 मिनट में 2 मिनट ना लगे हमारा कहते हैं पुणे टू गोवा জাৰ্নি তো আমি আহি পালোঁ এতিয়া আমি ফ্লাইট আছে ফ্লাইট কি আছে লিফ্টত আমি নামি আছোঁ এতিয়া আমি খুলজা চিম বঢ়িয়া তো আহিলোঁ চুইফ্ট ডিজায়াৰ ঠিকে আছে তো আহি গ'ল আমাৰ গাড়ী তোৰ ডিকি খুল দিছে হ্যাঁ ঠিক আছে তো এতিয়া ঠিক আছে বাবা হা ভিডিও স্টার্ট কেনে ৰাইজসকল কি কয় ভাল লাগছি না ना या कोई ऐसे आज कुछ बुलाया आपने हाँ ये बैग खोलने के ना यार थोड़ा पीछे ब्रेक मारने से ये तो लग जाएगा हाँ पीछे नहीं दिखता है बहुत दौरा दौरी হৈছে উবেৰৰ পৰা দৌৰা দৌৰিকৈ নামি আমি এই পিকআপ পইণ্টলৈকে আহিলোঁ আৰু এই পিকআপ পইণ্টত আমাৰ বাবে ৰৈ আছিলে এই চিটি বাছখন আৰু এই চিটি বাছখনে এই পিকআপ পইণ্টৰ পৰা আমাক লৈ যাব নাইট ছুপাৰ পইণ্টলৈকে য'ত আমাৰ যাত্ৰা আৰম্ভ হ'ব নাইট ছুপাৰৰ জৰিয়তে পুনে টু গোৱা আমাক তাৰমানে কি এখন বাছৰ পৰা তালৈকে লৈ যাব তাৰমানে মেইন বাছলৈকে লৈ যাব আৰু এতিয়া আমাৰ পিকআপ পইণ্টৰ পৰা গাড়ী ৰাওনা হ'ল নাইট ছুপাৰ পইণ্টলৈকে আৰু আমি আটাই এক্সাইটেড যি গতিকে গোৱাৰ নিচিনা এডোখৰ ঠাইলৈকে যাম আৰু আমি খুব এনজয় কৰি গৈ আছোঁ খুব হাই ফূৰ্তি কৰি গৈ আছোঁ খুব এক্সাইটেড হৈ আছোঁ মানুহ পাইছোঁ কি মানুহ পাইছোঁ কি মানে কি আৰু মোৰ বেষ্ট ফ্ৰেণ্ডৰ কথা কৈছোঁ গোৱা গৈ আছোঁ সেইটো মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত আচ্ছা তাতকৈ মানে
হেপিনেছ কি আছে মনৰ মানুহজন মানে য়েছ এক্সেক্টলি মানে কোম্পানীটো মানে বিচাৰি পোৱা গৈছে আৰু কাৰণ য'ত যাওঁ সেইটো ডেষ্টিনেশ্যনটো যাৰ লগত যাই আছোঁ সেইটো বেছি ইম্পৰ্টেণ্ট তো ভালেই লাগে কোম্পানী শুড বি না আমিও সেই কাৰণে কোম্পানী ট্ৰিপটো আমি সেনেকৈ বনাইছোঁ না আমিও জানে আপোনাৰ গাটো কিবা বেয়া লাগছে নেকি বেয়া লাগিছে কিয়া তাই নিজে কৈ আছে গৰম পাইছোঁ গৰম সোমাইছে তোমাৰ গৰম হৈ গৈছে হেৰি খাই দিয়া এচিডৰ কথা খাই দিয়া তুমি গেছৰ কাৰণে তাতে আমাৰ বহুত ডাঙৰ ভুল হৈ গৈছে হয় কিন্তু গৰম কিন্তু আমি কিন্তু একদম তাৰমানে হেৰি কৰিব নোৱাৰোঁ গম পাইছে না এইটো আমাৰ বহুত ডাঙৰ ভুল হৈ গৈছে আমি তাতে এচিটোৱে বুক কৰিব লাগিছিল ৰুম এচিটো বুক কৰিব লাগিছিল একো নাই কালি ৰাতিপুৱা গৈ পেলাই চেঞ্জ কৰি দিম আমি যদি আছে যদি আৰু আহি পেলাই আমি পালোঁ আমি নাইট ছুপাৰ পইণ্ট পালোঁ আৰু এতিয়া আমি চিটি বাছৰ পৰা নামিবলৈ হ'ল আৰু কাষতে লাগি আছে আমাৰ নাইট ছুপাৰ এইখন আৰু এতিয়া আমি নাইট ছুপাৰত উঠিম আৰু আমি আটাইয়ে চিটি বাছক বিদায় দি পেলাই আমি এতিয়া নাইট ছুপাৰত যাত্ৰা কৰিম গোৱালৈকে আৰু নাইট ছুপাৰখন দেখি পেলাই খুবেই ভাল লাগিছে আৰু আনফালে দুই মেডামে দুই বান্ধৱী পূৰা ফটো ছেশ্যনত লাগি গৈছে যেন মানে এটা মেমৰি হিচাপে ৰাখি থৈ দিব মোবাইলত আৰু আমি এতিয়া নাইট ছুপাৰৰ ভিতৰত আমি প্ৰৱেশ কৰিম আৰু প্ৰৱেশ কৰি পেলাই আমি দেখা পালোঁ যে নাইট ছুপাৰখন আচলতে দেখিবলৈ বহুতে শুৱনি আৰু চিটৰ মাজত যিখিনি ডিষ্টেঞ্চ আছে মানে ফাঁক আছে আৰু বহি পেলাই যথেষ্টখিনি কমফৰ্টেবল ফিল কৰিব পৰা যাব ইয়াতে দুটা আৰু এই দুটা তাতে এটা অ'কে তো পুনেটো গোৱা পুনেটো গোৱা এতিয়া আমাৰ টাইম হৈছে 9টা ৰাতি 9টা বাজিছে 9টা বজাত এতিয়া আমি পুনেৰ পৰা আমি আৰম্ভ কৰি আছোঁ গোৱা সুন্দৰকৈ খোৱা বোৱা কৰি দিছোঁ এতিয়া বাছ গৰম পাইছোঁ বহুত গৰম পাইছোঁ অতিপাত গৰম বহুত গৰম ন মোৰ গা বেয়া হৈ গৈছে হা ছেম একে ছাইডত আৰু মই ইয়াতে আছে নাইতো হেল্ল' দোস্ত হেল্ল' এইটো মেডাম আছে পিছত তো এতিয়া আমি শুভৰাত্ৰি দিওঁ কালি আকৌ মৰ্ণিং পাম মৰ্ণিং বা কেইটা বজাত পাওঁ নাজানো চ' আমাৰ জাৰ্ণি 3 নাইট 4 ডেজ পুনে টু গোৱা মেডামে ব্যস্ত হৈ আছে ফোনত 3 ডেজ 4 নাইট অ'কে বাই বাই আৰু এতিয়া আমাৰ পুনে হাৰ্ট অফ দ্য চিটিৰ মাজেৰে আমাৰ গোৱা যাত্ৰা আৰম্ভ হ'ল আৰু আমি গৈ পেলাই এডোখৰ অচিনাকি ঠাই পালোঁ আচলতে নাজানো সেই ঠাইডোখৰ কি বুলি কয় ৰাতিৰ কথা আৰু তাত আচলতে ৰাতিৰ আহাৰ খাবলৈ আটাই নাইট ছুপাৰবিলাক তাত ৰখিছে আৰু আমিও নামিলোঁ যি গতিকে আমি অলৰেডি খোৱা বোৱা কৰি আহিছোঁ সেইটো কাৰণে একাপ কফি বা লাইট কিবা এটা খাম বুলি আমিও নাইট ছুপাৰৰ পৰা নামি পেলাই আমি গ'লোঁ আৰু গৈ পেলাই দেখিলোঁ যে ইয়াত গোটেই গোৱাত যোৱা গোটেই বাছবিলাক নাইট ছুপাৰবিলাক একেলগে ৰখাই থৈছে আৰু যিখন হোটেলত ৰখাইছে ইমানেই চাফ চিকুণ আৰু ইমানেই এনভাইৰনমেণ্টটো ভাল মানে গান বাজানা চব মানে চলি আছে আৰু খুবেই ভাল লাগিলে আমাৰ
আৰু এই ৰেষ্টুৰেণ্ট কাম ধাবাখনৰ ভিতৰৰ অংশত মই সোমোৱাৰ আগতে আমাৰ মেডামসকলে আহি পেলাই অলৰেডি টেবুলত বহিলে আৰু মই বাহিৰত ভিডিঅ' কৰি থাকোঁতে তেওঁলোকে আহি যে কোন সময়ত আহি পেলাই যে টেবুলত বহিলে কি অৰ্ডাৰ দিলে মই গম নহয় যিয়ে নহওক অৱশ্যে আমি অলৰেডি খোৱা বোৱা কৰি আহিছোঁ যিকেইটা সেইটো কাৰণে এটা কফি আৰু বাকী তেওঁলোকে লাইট কিবা এটা খাইছে আৰু আমি খোৱা বোৱা কৰি আমাৰ অৱশ্যে গাড়ীখন যিগতিকে বেছি টাইম নৰখে আৰু ৰাতি 11টা বজাত আকৌ আমাৰ সেই প্লেচৰ পৰা মানে নজনা ঠাইডোখৰৰ পৰা আকৌ আমাৰ গাড়ী ষ্টাৰ্ট দিলে গোৱালৈকে আৰু গোৱাৰ পিনে আমি আগুৱাই গৈ আছোঁ যদিও বাহিৰৰ যিখিনি দৃশ্য গতিকে আচলতে ইয়াৰ আগতে মই ট্ৰেইনেৰে অৱশ্যে বম্বেৰ পৰা গোৱালৈকে গৈছিলোঁ কিন্তু নাইট ছুপাৰত প্ৰথমবাৰ গৈছোঁ আৰু নাইট ছুপাৰ আচলতে ৰাতিৰ জাৰ্ণিটো এনেও নাইট ছুপাৰত খুব ভালেই লাগে এটা বেলেগ এটা এনভাইৰনমেণ্ট আৰু আহি পেলাই আমি লাষ্টত আমি আহি পালোঁ গোৱা আৰু গোৱা ফাইনেলি আমি আহি পালোঁ গোৱা ফাইনেলি যদিও আহি পালোঁ গোটেই ৰাতিটো শুব নোৱাৰিলোঁ কাৰণ মোৰ এটা ডাঙৰ প্ৰব্লেম এটা আছে সেইটো হৈছে মোৰ ৰাতি টোপনি গ'লে নাকৰ শব্দ হয় আৰু নাকৰ শব্দ হ'লে আচলতে গোটেই বাছখনৰ যাত্ৰীসকলে মানে ভয় খাব নহয় আৰু মোক জানো শুদাই এৰিব গতিকে মোকতো বাছৰ পৰাই নমাই দিব সেইকাৰণে টোপনি নযাই পেলাই গোটেই ৰাতিটো সাৰিয়ে থাকিলোঁ মই ৰাতি তেনেকৈ আমাৰ জাৰ্ণিটো গ'ল আৰু যথেষ্ট গৰম পাইছিলোঁ অৱশ্যে আৰু এইটোৱে হৈছে মেইন গোৱা বাছ ষ্টেণ্ড যেনেকৈ আমাৰ আদাবাৰী গুৱাহাটী আদাবাৰী বাছ ষ্টেণ্ড থাকে বা ISBT থাকে আৰু গোৱাৰো মেইন বাছ ষ্টেণ্ডটো হৈছে এইটো আৰু আটাইয়ে আৰু অৱশ্যে এই বাছ ষ্টেণ্ডটোৰ নামটো মই ক'বলৈ পাহৰি গৈছিলোঁ এই বাছ ষ্টেণ্ডটোৰ নামটো হৈছে মাৰ্ভেল কিমান হ'ল আমাৰ 6:30 পাই গ'লোঁ না গোৱা পাই গ'লোঁ 6:30 আমি টপলা লৈ পেলাই এনেকৈ আমি টপলা লৈ পেলাই খোজকাঢ়ি আছোঁ গোৱাত তো ফাইনেলি আহি পেলাই গোৱা পালোঁ আৰু গোৱাত এতিয়া বৰ্তমান বহি আছোঁ আৰু গোৱাত চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে যে গোৱাত ওলা উবেৰ একেবাৰে নচলে তাত লোকেল টেক্সি চলে আৰু এতিয়া আমি ৰখি আছোঁ টেক্সিৰ কাৰণে কি বা বাস্তু পেজ বুলি ক'লে নামবিলাকো বহুত টান নাম ইয়াৰে কি কয় বাস্তু পেজটোৰ নামটো জানানে তুমি মাৰ্ভেলি না কি কৈছিলে মাৰ্ভেলি না মাৰ্ভেলি এইটো আছে পাঞ্জিম মাৰ্ভেলি পাঞ্জিমত আছে আৰু এতিয়া আমি অ'লা উবেৰ ৰখি আছোঁ অ'লা উবেৰ আহিব তাৰপিছত আমি হোটেলত যাম হোটেলত যাই পেলাই আমি ফ্ৰেছ হ'ম হয়নে ফ্ৰেছ হৈ তাৰপিছত কিবা এটা খাই পেলাই ওলাই যাম किती लोग हैं 5 लोग 5 लोग नहीं और 2 होटल लेंगे ना का 4 लोग से तीनों भी तो 3 लोग दो ऑटो करेगा आपको महंगा पड़ेगा टैक्सी सस्ता पड़ेगा এখনতো এনেও নাযাওঁ তাৰ ব্যৱহাৰটো শুনি পেলাই নাযাওঁ এই বুঢ়াৰ এই বুঢ়াই যে কৈছে যে সস্তাত পা যদি অটোৱে লৈ যা সেইকাৰণে তাৰখিনি আৰু নলওঁ গোৱাত বিচাৰি আছোঁ টেক্সি ইয়াত আৰু এটা দামেই আৰু টেক্সি